গংগা ক'ৰ পৰা সৃষ্টি হৈছে ভগৱন্তৰ দেহৰ পাদপদ্মৰ পৰা মহাবৈকুণ্ঠত মহাগুৰুকত পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা কৃষ্ণস্তু ভগৱান স্বয়ং সেই ভগৱন্তৰ দেহৰ পৰা ঘৰ্মজল ওলাই আহিল কেলে ওলাই আহিল সেয়াটো জানি আলোচনাৰ বিষয় নহয় আমি প্ৰয়োজন হ'লে আলোচনা কৰিম সেই ঘৰ্মজল ব্ৰহ্মাই কমণ্ডলত ৰাখি থ'লে বহু কল্প তাতে থাকিল ভগৱন্তই নিজে আকৌ বটু বামনৰ অৱতাৰ গ্ৰহণ কৰি বলি কৃপদ ভূমি বিচাৰি প্ৰথম পথেৰে স্বৰ্গপদ বিচাৰি গৈ ভৰিখন ওপৰলৈ আগবঢ়াই দিওঁতে ভৰিখন বাঢ়ি বাঢ়ি গৈ 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 স্বজনতক বহু ভৱ গোটেই সোপা পাৰ হৈ গৈ একেবাৰে ব্ৰহ্মলোকত মাৰি গৈ সোধা ভৰিখন ব্ৰহ্মা পদ্মজ্যোতি ব্ৰহ্মাৰ সেই কমণ্ডলৰ য'ত গংগা আছিল গংগাত নখ লাগিল গংগা বৈ আহিল পানীৰ শব্দ শুনি পদ্মজ্যোতি শিৱই ক'ৰ পৰা পানী আহিছে বুলি চালে সাধনা কৰি গম পালে এয়া দেখোন প্ৰভু ভগৱন্তৰ চৰণৰ পৰা ওলোৱা গংগা এই গংগা ইমান পবিত্ৰ মই মধ্যলৈ কেনেকৈ পঠিয়াম মোৰ পইচা শেষ কৰি যাবলৈ নিদিওঁ বুলি কৈ তেওঁ জটাটোকে খৰাহীৰ দৰে এইমতে চোকা পতানি পাতি তাতেই গংগা ৰাখি থলে তাৰপিছত কপিলৰ শাওৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে উপৰি পুৰুষক ভগীৰথে গংগাক নিমন্ত্ৰণ কৰিলে গংগা দেৱীক প্ৰাৰ্থনা কৰিলে আই গংগা তোমাক মই নিবলৈ আহিছোঁ মোৰ উপৰি পুৰুষসকলক উদ্ধাৰ কৰিবৰ কাৰণে তুমি যাব লাগিব গংগাই বোলে উপায় ভগীৰথ মই যাম থাকাম মোৰ যোৱাৰ ইচ্ছা মই প্ৰভু ভগৱন্তৰ চৰণৰ পৰা ওলাইছোঁ উদ্দেশ্যটো মোৰ জগতৰ জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে পাপীবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে মোৰ জন্ম কিন্তু মোক ব্ৰহ্মাই বহুত দিন ৰাখিলে শিৱই ৰাখি থৈছে গতিকে মই যোৱাৰ ইচ্ছা কৰি আছিলোঁ তুমি আহিলে ভালেই হ'ল মই যাম পিছে মই যামহে যাম মোৰ গাত জগতৰ পাপীবিলাকে পাপবিলাক থওঁতে থওঁতে মই পাপিনী হৈ যাম মোক এই পাপৰ পৰা উদ্ধাৰ হোৱাৰ কিবা উপায়ৰ কথা তুমি চিন্তা কৰি আহিছানে নাই গংগা দেৱী গুলিনন্দ শুনা বাবু ভগীৰথ হৰিবু সবাৰো পাপচয় মই কেন মতে সুধি হৈব নাজানো বুদ্ধি কি কৰিব তাহাৰ নিৰ্ণয় পাপীবিলাকে পাপবিলাক মোৰ গাত থওঁতে থওঁতে মই পাপিনী হৈ যাম মই কেন মতে সুধি হৈব নাজানো বুদ্ধি কি কৰিব তাহাৰ নিৰ্ণয় শুনি ভগীৰথে পাছে কুলিলা গংগাৰ আগে শুনাম বচন আমাৰ নকৰিবা তুমি গড় দুজু পাপত নিৰন্তৰ সাধু হবে কৰিবে সংহাৰ আই তুমি চিন্তা কৰিব নালাগে তোমাৰ পাপ সাধুসকলে সংহাৰ কৰিব বুলি কেতিয়া কেনেকৈ কোন সকল সাধু পাপকীয় সংস্পৰ্শত মহা তীৰ্থজত পাপে গৈ পৰম অমলিন হৰিব হৃদয় লৈ ভকতে পৰশে গৈ এটা দেখে পাপক হৈবেহীন যিমান যুগ যুগান্তৰৰ পাপীবিলাকে পাপবিলাক তোমাৰ গাত নথক কিয় এই পাপবিলাক গৈ তুমি পাপিনী হৈ থাকিবা নহয় হৰিক হৃদয় লৈ ভকতে পৰশে গৈ ভাই মুখে বোলাৰাম হৃদয় ধৰালো এতেকে মুকুতি পাইবা কৰিব স্বৰূপ ভগৱন্তৰ চৰণ বস্তু হৃদয় পদ্মত ধাৰণ কৰি যোৱা কোনোবা এজন ভকতে যদি কেনেবাকে পথ প্ৰসাৰণ কৰে পৃথিৱীত হেন পাপ নাহি চুকবৰ কৃষ্ণ নাম শুনি ধীৰে নেদিবা লৰ পৃথিৱীত এনেকুৱা ডাঙৰ পাপ নাই কৃষ্ণৰ নাম শুনি লৰ নিদিবলৈ পাপ লাগিলে হিমালয় পৰ্বতৰ দৰে দৌম পাতি থাকক এইফালে এক নাম থাকক গতিকে আই তুমি চিন্তা কৰিব নালাগে গতিকে তোমাৰ পাপ সাধুসকলে সংহাৰ কৰিব গতিকে সাধুসকল গংগাতকৈ শ্ৰেষ্ঠ গংগা এইকাৰণে শ্ৰেষ্ঠ গংগা ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হৈছে সেয়ে ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ হ'লে গংগা পাৰলৈ যাবগৈ লাগিব আপোনালোকো এতিয়া গংগা পাৰলৈ যাব লাগিব আমি গংগা পাৰলৈ যাব লাগিব কিন্তু ভকতক গংগা পাৰলৈ যাবৰ কাৰণে টকা পইচা লাগিব যে সেইকাৰণে মহাপুৰুষে বৰ কৃপা কৰি আমাৰ গংগাখন ওচৰতে দিলে নামে গংগা জল হয়নে চৰণে কমল
পিছৰখিনি আপোনালোকে জানেই আৰু গতিকে আমাৰ গংগাজনী ওচৰতে আছে আৰু পৰিক্ষিতে সেইকাৰণে সেইখন গংগা পালৈ গৈছিলোঁ পৰিক্ষিতৰ ওচৰতে গংগাখন আছিল কাৰণে তালৈ গ'ল গংগাৰ ওচৰলৈ গ'লেহে ভগৱন্তৰ দৰ্শন হয় পৰিক্ষিত গ'ল পৰিক্ষিতে কাকো আকৌ লগ ধৰা নাই একো নাজানেও সুদা পৰিক্ষিত গুচি গ'ল ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ গংগাৰ পাৰলৈ দেৱ ঋষি আহিল ৰাজ ঋষি আহিল ব্ৰহ্ম ঋষি আহিল সকলো ফালৰ পৰা সকলো আহিল আনকি মিস্ত্ৰী সকলো আহিল কাঠ মিস্ত্ৰীও আহিল ৰাজ মিস্ত্ৰীও আহিল পকা মিস্ত্ৰী আহিল বাকী নাই পৰিক্ষিত গৈ গংগাৰ তীৰত ভাল ঠাইডোখৰ ঠাই বহি ল'লে গৈ এইফালে ৰাজ মিস্ত্ৰীসকলে ডাঙৰ গৈ একেবাৰে ইটা আনিলে কাঠ আনিলে শিল আনিলে গড় বনালে এনেকুৱাকে গড় বনালে দুৱাৰ এখন থৈছে সেইফালেদি মাত্ৰ ব্ৰাহ্মণে পাৰ হ'ব পাৰিব আৰু এনে কোনো নোৱাৰে এইফালেও দিলে এইফালেও দিলে এইফালেও দিলে এইফালে নৈখন আছে গংগাখন আছে তাত শাৰী শাৰীকৈ নাও আছে কোনো যাতে সোমাব নোৱাৰে এই ব্যৱস্থা কৰিলে পৰিক্ষিতে সাধনা কৰি কিঞ্চিত সময় সাধনা কৰি চকু মেলি দেখিলে এইফালে ৰাজ ঋষিসকল দেৱ ঋষিসকল ব্ৰহ্ম ঋষিসকল কোমৰা হ'ব পাৰি গোবিন্দৰ পবিত্ৰ কৰি ভোৰালী পৰ্যন্ত হে সাধুসকল হে মহাজনসকল হে ৰাজ ঋষি মণ্ডলী মোৰ পৰম ভাগ্য মোক এই সাদিনৰ ভিতৰত কেনেকৈ মই কৰিম এতিয়া এই বিষয়ে আপোনালোকে মোক ক'ব লাগে ৰাজ ঋষিয়ে দেৱ ঋষিয়ে ব্ৰহ্ম ঋষিয়ে ভিন্ন ভিন্ন পৰিক্ষিত পৰামৰ্শ দি গ'ল শ্ৰাদ্ধ কৰা যজ্ঞ কৰা হোম কৰা পিণ্ড দিয়া গতিকে তোমাৰ মুক্তি অনিবাৰ্য দেৱতাসকলক দেখিলে দেৱতাসকলো আহিল দেৱতাসকলক দেখি প্ৰাৰ্থনা কৰিলে পৰিক্ষিতে মই ধন্য মই ধন্য মই ধন্য আপোনালোকক যে মই মৃয়মান অৱস্থাত দৰ্শন পালোঁ গতিকে মোকো এটি উপায় দিয়ক আপোনালোকে আপোনালোকৰ আগমনৰ উদ্দেশ্য কি হে পৰিক্ষিত আমাৰ উদ্দেশ্যটো অলপ মহান দেৱতাসকলে ক'লে কি এই যে অমৃত ভাৱ দেখিছা বোলে দেখিছোঁ এইটো অমৃতৰ ভাৱ অকণমান অমৃত তোমাক খুৱাই দিয়াৰ লগে লগে তোমাক কক্ষকে দংশন কৰিব দেহত এইটো দেহ আৰু দেহ হৈ নাথাকে অমৰ হৈ থাকিবা আমাৰ দৰে হৈ যাবা তোমাক কক্ষকে মাৰিব নোৱাৰে তোমাৰ দেহ আমাৰ দৰে অজৰ অমৰ হ'ব তুমি চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকে তুমি তেতিয়ালৈকে থাকিব পাৰিবা পকৰিলে পৰিক্ষিতে বোলে তোমালোকৰ অমৃত খালে যদি মোৰ দেহটো অজৰ অমৰ হয় মোকটোতো দেহটোৰ অজৰ অমৰ কাৰণে মই ইয়ালৈ অহা নাই মই মোৰ আত্মা জীৱটোৰ কল্যাণৰ কাৰণে আহিছোঁ জীৱাত্মাৰ কল্যাণৰ কাৰণে আহিছোঁ এই জীৱটোৱে পৰমাত্মাৰ ওচৰত পাবনে নাপায় তোমালোকৰ অমৃত খালে দেৱতাসকলে বোলে কি ক'লা তোমাৰ জীৱটোৰ কল্যাণৰ কাৰণে আহিছে দেহময় দেহ প্ৰস্থানৰ পৰিক্ষিতে ক'লে দেহময় দেহ প্ৰস্থানৰ অতি বিদ্যমান সূক্ষ্ম মাটিৰ অতি সূক্ষ্ম স্থান সেই সূক্ষ্ম স্থানে জীৱকৰণত বসতি সূক্ষ্ম মাটিৰ অতি সূক্ষ্ম আকৃতি এষাৰ গৈ এককণৰে শতভাগ কৰি তাৰ ভাগ শতভাগ কৰি বিভাগ কৰন্তে কোনো যিটো সূক্ষ্ম হয় সেই তাতোকৈ সূক্ষ্ম আত্মা মই জানিবা নিশ্চয় মই আত্মা মই জীৱ হৈ আছোঁ ৰে কিন্তু মই আত্মা পৰমাত্মাৰ ওচৰলৈ যাব পাৰিম নে নোৱাৰিম তোমালোকৰ আমি খাই জীৱনটো সাধাৰণ কথা আপোনালোক আমি সবেই জীৱ দেহৰ মধ্যে একস্থানৰ অতি বিদুপন দেহবিলাকৰ মাজত এডোখৰ অতি বিদুপন স্থান আছে সেই বিদুপন স্থানত সূক্ষ্মাতিৰো অতি সূক্ষ্ম স্থান সেই ঠাই দেহডোখৰৰ মাজতে দেহৰ মাজতে সূক্ষ্মাতিৰো বিশেষণ অতি সূক্ষ্ম বিশেষণ অতি সূক্ষ্ম স্থান সেই সূক্ষ্ম স্থানে জীৱ কলন্ত বসতি জীৱন নাম লৈ তাতেই প্ৰভুৱে বাস কৰে নামটো জীৱ সেই সূক্ষ্ম স্থানে জীৱ কলন্ত বসতি কেনেকৈ বাস কৰে সূক্ষ্মাতিৰো বিশেষণ অতি সূক্ষ্ম বিশেষণ অতি সূক্ষ্মাতিৰো সৰু অতি সৰু গ্ৰাম কৰি সেই সূক্ষ্ম স্থানে জীৱ কলন্ত বসতি উদাহৰণ দিছে কেশাকৈ এককণৰে শতভাগ কৰি চুলি আগেডালত শতভাগ কৰা তাৰ আকৌ ভাগকো শতভাগ কৰিলোঁ তাৰ ভাগক এশ ভাগ কৰা বিভাগ কৰোঁতে কোনো যিটো সূক্ষ্ম হয় ভাগ কৰিলে যিমান সৰু হয় তাতোকৈ সূক্ষ্ম আত্মা মই জানিবা নিশ্চয় আত্মা কিমান সৰু চুলিয়া আগেডালত এশ ভাগ কৰক তাৰ ভাগক লৈ আকৌ এশ ভাগ কৰক ভাগ কৰিলে যিমান সৰু হ'ব সিমান তাৰমানে চুলিয়া আগেডালৰ অহা জীৱন নালাহে বা চুলিয়া আগেডালক 10,000 ভাগৰ এভাগৰ মান আত্মা এই আত্মাৰ ওচৰলৈ মোৰ জীৱনটো যাব পাৰিবনে নোৱাৰে দেৱতাসকল ভেবা লাগিব বোলে তোমালোক
আমাৰ এই অমিত খালে জীৱবিলাক পৰমাত্মাৰ ওচৰলৈ আত্মা হৈ যাব পাৰে নে নোৱাৰে আমি নাজানিম। আমাৰ সেই বিষয়ে একো জ্ঞান নাই। তেনেহ'লে তোমালোকৰ এয়া অমিত আগম, মোক এই অমিত নালাগে, মোক এই অমিত সন্ধান কোনে দিব এতিয়া? এই বুলি কৈ দেৱতাসকলকো বিদায় দিলে। তাৰপৰা ইফালে সিফালে চাব লাগে। চাই থাকোঁতেই ৰাজঋষি, দেৱঋষি, ব্ৰহ্মঋষি সকলোকে আচৰিত কৰি সভাৰ মাজলৈ মহাত্মা শুকদেৱ সোমাই আহিল। দিগম্বৰ, একো গাত বস্ত্ৰ লাগে, বয়স 14 বছৰ, 14 বছৰীয়া, 14 বছৰ মাতি হিতাচী গৰ্ভতে আছে। আহিল ধেনু দুহানৰ বেলা থাকে গৃহস্থ ঘৰে। গৃহস্থ আঘাতেদি আহি থাকোঁতে যদি গাখীৰ দিয়াই থাকোঁতে শব্দ শুনিছে, সিমানকণ সময়হে জ্ঞাতিদেৱে কৈছে যে তুমি গৃহস্থৰ বাট চাবা, কাৰণ দেহটো বৰ্তিব লাগিব। গৃহস্থই সন্যাসী বুলি ভাবি, খাবি বুলি ভাবি তোমাক অকণমান দুগ্ধ দিব, তুমি সেই দুধস্থা গাখীৰ খাবা। দুধস্থা মানে উহাৰতে গৰম হৈ থকা গাখীৰতে খাব পাৰিবা, এইকণ খাবা অন্তত। আৰু এটা মোৰ কথা শুনা, মানে হিতাচী গৰ্ভত থাকোঁতেই হিতাচী মৃত্যুৰ সময় হ'ল। তাৰমানে বহু বছৰ যেতিয়া গৰ্ভত আছে, প্ৰসৱ হোৱা নাই, তেতিয়া হিতাচীয়ে ব্যাসদেৱক প্ৰাৰ্থনা জনালে যে মোৰ গৰ্ভত কোন আছে, কিয় আছে, আহিবনে নাই সংসাৰলৈ, তুমি আহ্বান জনোৱা। ব্যাসদেৱে সাধনা কৰিলে, সাধনা কৰি সুধিলে তুমি কোন? তেওঁ মাত লগালে, মই পিতৃ তোমাৰ পৰা, তোমাতকৈ আগত মই দেৱাদিদেৱ শিৱৰ পৰা যি পৰম জ্ঞান লাভ কৰিলোঁ, ইমানখিনি পৰম জ্ঞান লাভ কৰাৰ পিছত মই এই মায়াময় সংসাৰত এই মায়া চাবৰ কাৰণে মই পৃথিৱীলৈ নাযাওঁ। মাতৃ দিলে ব্যাসদেৱে অনুৰোধ কৰিলে যে তুমি জীৱ সেইকাৰণে উৎপত্তি হোৱা নাই, জগতৰ কল্যাণৰ কাৰণে। ব্যাসদেৱে কোৱা কথা, মই কোৱা কথা আৰু সদাশিৱই কোৱা কথাবিলাক জগতবাসীৰ কল্যাণৰ কাৰণে, জীৱবিলাক উদ্ধাৰৰ কাৰণে তুমি ক'ব লাগিব। তেনেহ'লে তুমি অহা বোলে মই যাবলৈ গ'লে সংসাৰৰ পৰা মায়া গুচাই দিব লাগিব। শুকদেৱে ক'লে ব্যাসদেৱক মায়া গুচাই দিব লাগিব, মায়া গুচাই দিব লাগিব। প্ৰভুক সাধনা কৰিলে বিষ্ণু বোলে ব্ৰহ্মাক আহ্বান কৰা। ব্যাসদেৱক ক'লে যে তুমি ব্ৰহ্মাক আহ্বান কৰা, মায়া দায়িত্ব মই ব্ৰহ্মাকে দি দিছোঁ। আহিল ব্ৰহ্মাদেৱ বোলে হিতাচী গৰ্ভৰ পৰা সন্তানটো বাহিৰ হ'ব লাগে, প্ৰসৱ হ'ব লাগে, ভূমিষ্ঠ হ'ব লাগে, তুমি মায়া শূন্য কৰি দিয়া। তৎক্ষণাৎ ব্ৰহ্মাদেৱে মায়া শূন্য কৰি দিলে। দেখিছে মায়া যেতিয়া উঠাই দিলে, শুকদেৱৰ আগমন ঘটিল, জন্ম হ'ল। সেইখিনি সময়ত কলহত পানী আনিবলৈ আইগৰাকীয়ে কলহটো হেঁপাহেৰে লৈ গৈছিলে পানী বুঢ়া বুলি, পানী বুঢ়াইছিলেহে, তেনেকুৱাতে মায়া শূন্য হৈ গ'ল যে কলহটোতে দলি মাৰি দিলে। কুকুৰা এজনীয়ে পোৱালীকেইটাক কুকুৰে লৈ সোমাই আছিলে, আঁচুৰি বাকুৰি এটাইকেইটা মাৰি পেলালে। মায়া শূন্য যে, মায়া নহ'লে এইটো হয়। গতিকে তৎক্ষণাৎ ব্ৰহ্মাদেৱে মায়া প্ৰতিষ্ঠা কৰিলে, শুকদেৱৰ আগমন ঘটিল। আৰু শুকদেৱে আহি এই অৱস্থাৰে আহি ভাগৱত ক'ব। এতিয়া শুকদেৱৰ অৱয়ৱটো সম্পৰ্কে কৈছে, আমি তালৈ আগবাঢ়িছোঁ। এই গ্ৰন্থখনিৰ নাম ভাগৱত। ভাগৱত মানে আপুনি জনা কথাটোকে পুনৰ মনত পেলাই দিয়াৰ যিটো ব্যৱস্থা, তাৰ নাম ভাগৱত। এই ভাগৱত উৎপত্তি সম্পৰ্কে বহু কাহিনী আছে। তাৰে এটি কৈছোঁ, সিংহ এজনীয়ে পোৱালি এটা প্ৰসৱ কৰিলে, সন্তান জন্ম হ'ল। সিংহ ক'ত থাকে জানি, ভিন্নতি নিতম কৰি আছোঁ কুম্ভম বিৱৰ্তি বেগ ভুৱনন্তি মুখৰুতি বা সগিৰি ভুৱনেশ্বৰ তথাপি সিংহম প্ৰচুৰে। সিংহ পৰ্বতৰ ওপৰত বাস কৰে, ভিন্নতি নিতম কৰি আছোঁ কুম্ভম কৰুতি বা সগিৰি ভুৱনেশ্বৰ। গিৰি মানে পৰ্বতৰ গুহাতহে বাস কৰে, এনেই লোকে সজাই দিয়া গুহাটো বাস নকৰে, আচুৰি গাঁথনি লৈ তাৰ ভিতৰতে বাস কৰে। পৱনন্তিব বায়ুতকৈ বেগী। কেৱাৰীটো সিংহৰ ইমান শক্তিশালী বোলে, কৰিৰাজ কুম্ভম, দঁতাল হাতী দাঁতটো যদি সিংহৰ কেৱাৰীৰ ভিতৰত সোমাব পাৰে, চোবাই গুণ কৰি দিব পাৰে, ইমান শক্তিশালী। তেনেকুৱা শক্তিমন্ত সিংহ, সেইকাৰণে প্ৰমত্তকে কৰি, সেইকাৰণে তাৰ সিংহকালী মহাপুৰুষে আমাৰ সিংহাসনলৈ আনিলে, সিংহাসন কৰি দিলে। এইবিলাক ৰহস্য।
এই সিংহজনীয়ে পোৱালি পাৰিলে পৰ্বতৰ ওপৰত তাই কিবা কাৰণত বহি আছিল বেচেৰি বাগৰি বাগৰি আহি তলত পৰিলি একেবাৰে বাগৰি বাগৰি হয় তলত পৰিলে পোৱালিটো প্ৰসৱ কৰিলে ওপৰতে পোৱালিটো মাকক বগাই 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 গৈ তলত পৰিলেগৈ মাকক গাখীৰ খাব বিচাৰিছে বেচেৰিয়ে গাখীৰ নিদিলে মৰা সিংহই গাখীৰ নিদিয়ে কোনো মৰা প্ৰাণীয়ে মাকৰ পৰা গাখীৰ নোলায় গতিকে গাখীৰ খাব নোৱাৰিলে পোৱালিটো ইফালে সিফালে গাখীৰ বিচাৰি ফুৰিছে মাকৰ যেনি তেনে খুন্দিয়াই ফুৰিছে দৈৱকৰ্মে সৰ্পহু এজনী আহি সেইকেইটা পোৱালি প্ৰসৱ কৰে সৰ্পজনী পোৱালি জানে সৰ্পজনী পোৱালিটো অকণমান পিছতে উঠি লৈ মাকৰ গাখীৰ ভাত খুন্দি চুচুককৈ খাব লাগিল গাখীৰ খোৱা শব্দ শুনি সিংহ পোৱালিটো কেনেকৈ জানিছিলে মাক নে কি গতিকে সৰ্পজনী উঠাৰ কাৰণে গ'ল দুবাৰ এবাৰ সৰ্পজনীয়ে ভৰি হাত চাইছিলে পিছত দুবাৰ এবাৰ আচাৰৰ পিছত আৰু খাব নিদিলে সৰ্পজনী গাখীৰতে মুখত দিলে আৰু দুবাৰ তিনিবাৰ খোৱাৰ পিছত সৰ্পহু আঁতৰি গ'ল সৰ্পজনীয়ে দুটা পোৱালি আপডাল কৰাৰ নিচিনাকৈ আপডাল কৰিলে আৰু সিংহ পোৱালিটো গাখীৰ খায় সৰ্পজনী পোৱালিটো গাখীৰ খায় এইবোৰে এদিন গ'ল দুদিন গ'ল 5 দিন গ'ল এসপ্তাহ গ'ল 2 মাহ গ'ল 4 মাহ গ'ল 5 মাহ গ'ল 6 মাহ গ'ল আৰু গাখীৰ এৰিলে এই সিংহ পোৱালিটোৱে সৰ্পহু জোমৰ মাজতে ডাঙৰ হ'ল একেবাৰে প্ৰমত্তকে কৰি গ'ল আৰু 4-5 বছৰ পিছত এদিন বেলেগ সিংহ এটাই পহু চিকাৰ কৰিবলৈ গ'ল সৰ্পহু নীলে খেদা মাৰি গৈ আছে সৰ্পহু দৌৰি গৈ আছে সৰ্পহু জোৰটোৰ মাজতে সেই সিংহটো দেখিলে সিংহটো দেখি ৰ'ল মই কিবা ভুল দেখিছোঁ নেকি মোৰ কিবা ভ্ৰম হৈছে নেকি বুলি কৈ ই ৰ'ল আৰু ৰৈ খুব ভাবিলে কথাটো কি মই সৰ্পহুজনক খেদি আনিছোঁ চিকাৰ কৰিবৰ কাৰণে ভাদিত্য শশীদানন্দে ভা গতি শস্য লৌকিকী অৰিষ্টম সৰ্বশাস্ত্ৰনাম তৰি ভবাৰ নৱ ভাদিত্য শশীদানন্দে সৎ চিত যুগ আনন্দক ভবাৰ যিটো মাধ্যম তাৰ নাম ভাবিব লাগিব আমাক ভাবিবৰ কাৰণে শাস্ত্ৰ তৈয়াৰ কৰা হৈছে আমি ভাবিব লাগিব যাৰ ভাবুক জ্ঞান নাই এই ভাগৱত শাস্ত্ৰ সি উপলব্ধি কৰিব নোৱাৰে ভাগ আৰু ভাবুকক ভাদিত সচিদানন্দ সচিদানন্দক ভাৱনা কৰাৰ নাম ভাবিলে কি হ'ব গতি জয়স অলৌকিক গতি লাভ কৰিব গতি জয়স অলৌকিক গতি লাভ কৰিব কেনেকৈ অৰিষ্টম সৰ্বশাস্ত্ৰম সকলো শাস্ত্ৰৰ সাৰ উপলব্ধিৰে অৰিষ্ট মানে নাও সকলো শাস্ত্ৰৰে তৈয়াৰ কৰা এখন নাও ভাগৱত সকলো শাস্ত্ৰৰ সাৰ ইয়াত আছে তৰিয়ে ভবাৰ নব জীৱন কৰি যাব এই যে সিংহটোৱে ভাবিলে মোৰে লগৰ সিংহ মই ইয়াক খেদি আনিছোঁ পহু জুমৰ মাজত ই অকলে আছে ইও মোৰ দৰে সিংহ হৈ পহুবিলাকৰ দৰে দৌৰিছে আৰু দৌৰি যাওঁতে সি ভয়তে পৰি এনেকৈ চাই গৈছে ই বোলে ইমান ভয় কৰিছে কিয় খুব ভাবিলে ভাবোতে জ্ঞান উপজিলো ইয়াৰ চাগে মাত মৰিলে ই কোনোবা এজনী পহু গাখীৰ খাই ডাঙৰ দিবলৈ এই পহু স্বভাৱ চৰিত্ৰ আচাৰ নীতি আস্থা জ্ঞান ধাৰণা সকলো বাসনা ই পহুৰ পৰিয়ালৰ পৰা শিকি লৈ এতিয়া পহু হৈ আছে ৰথটো আজি মই ঘূৰাই নিওঁ বুলি কৈ পহুবিলাকৰ মাজলৈ আকৌ দৌৰি গ'ল গৈ পহু নধৰি তাক ধৰি আনি তাক একেবাৰে পৰ্বতৰ ওপৰত লৈ গ'ল ধোন এটা সোমোৱাই লৈ তাক নজৰবন্দী কৰি ৰাখিলে কিমান পাৰে মৰা খোৱা নিদিলে পহু মাংস দিলে খাবলৈ ই নাখায় এদিন নাখায় দুদিন নাখায় 3 দিন নাখায় 4 দিন নাখায় ভুকুৱাই গুজৰি খাবই লাগিব তই থাকিবই লাগিব তই সিংহ হয় মাৰ্কণ্ড পুৰাণৰ এই কাহিনীটোৱে ভাগৱত আৰম্ভ কৰিছে মাৰ্কণ্ড পুৰাণৰ কেলে আপুনি আমিও এইখন সমাজত আমি বহুত জীৱন পাৰ কৰিছোঁ 84 লক্ষ বাৰ সংসাৰ চক্ৰত আয়াজাত কৰি আহি বাৰ জনম লৈ আমি সকলো কথা পাহৰি পেলাব
গতিকে আমাক পুনৰ মনত পেলাই দিছে। পুনৰ মনত পেলাই দিয়াৰ ব্যৱস্থাটোৰ যি মাধ্যম তাৰ নাম ধাপনে ভগৱত ভক্তিকে কয় গপনে গোবিন্দৰ গুণ নামচৰি পদে বেদলৈ এহিকে অভিপ্ৰায় তপদে কৰিব কৃষ্ণ গুণ গায়। একেটা অৰ্থ ভাবক, ভাবিলে জ্ঞান উপজিব। কেনেকৈ জ্ঞান উপজিব? বৈষ্ণৱ জ্ঞান উপজিব। বৈষ্ণৱ জ্ঞান উপজিলে আপুনি সংসাৰৰ পৰা কৰিব। সৰু কথা। এই কথাটোকে আমাক ভাগৱত শাস্ত্ৰই কৈছে। কি বুলি কৈছে? ওম নমো ভগৱতে বাসুদেৱায়। ভাৱ সমষ্টি এবাৰ কওক মাত্ৰ। আপোনালোক যেনেকৈ আছে তেনেকৈ বহি থাকক। মেৰুদণ্ড কোনে এবাৰ কওক। ওম নমো ভগৱতে বাসুদেৱায়। আকৌ এবাৰ কওক। ওম নমো ভগৱতে শুকদেৱৰ আগমন কৰিম বুলি কৈছোঁ। যদি আমি শুকদেৱৰ সম্পৰ্কে ক'লোঁ এইকেইটা কথা আৰু বোলে আমি আলোচনা কৰিবলৈ সময় নহ'ল, আপোনালোকে কোৱা আঢ়ৈ ঘণ্টা শেষ হ'ল। 4 দি যদি আমি আজি ইমানতে পাঠ ৰাখোঁ, আকৌ আমি মতাৰ পৰা অহা অনুষ্ঠানত আপোনালোকে পাঠ কৰে, অপৰাধ নহয় আৰু। কাৰণ আপোনালোকে ওম নমো ভগৱতে বাসুদেৱায় গালে। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায় অন্তস্থয়। 12টা বৰ্ণ 12 স্কন্ধ ভাগৱত ইতিমধ্যে ঠিক হ'ল। আপুনি একো গাব নোৱাৰে যদি এইটোকে যদি গাই থাকে। প্ৰহ্লাদক এইটো মন্ত্ৰ দিলে নাৰদে, ধ্ৰুৱক এইটো মন্ত্ৰ দিলে। ধ্ৰুৱক কৈছে আহুৰ এক মন্ত্ৰ কওঁ শুনা সাৱধান, জাপ পৰে মন্ত্ৰ আৰু নাই ভুৱন। দ্বাদশ অক্ষয় মন্ত্ৰ মন্ত্ৰকে প্ৰধান। ও জাক জানি হুৱে নৰ হৰিৰ সমান। ইয়াততো মন্ত্ৰ নাই আৰু জগতত। এই মন্ত্ৰটো যদি অৱগাহন কৰা যিয়ে কৰে, আকৌ জানি হুৱে নৰ হৰিৰ সমান। তেওঁ ঈশ্বৰ হৈ যাব। ঠিক এতিয়া আমাৰ কথা কৈছে। ওম ইতি উচাৰয়ে মোহনিদ্ৰা দুৰপলায়তে ত্ৰয়োদশাং জগন্নাথং ত্ৰায়ী বাং মধুসূদনম। হে মনুক্ৰমী, মই ওম উচ্চাৰণ কৰিছোঁ। মোৰ দেহ ৰাজ্যত যি অজ্ঞান অবিদ্যা মায়া আদি আছিল, গোটেইবিলাক মই মুখখনে বাহিৰ কৰি দিছোঁ, বাহিৰলৈ পঠাই দিছোঁ। মোক কৃপা কৰা। তাৰপিছত নটো কৈছে নগতে বিজন্তে নাথ তমেব শৰণং মম পাপ পংগে নিমগ্ন অস্মি ত্ৰায়ী বাং মধুসূদনম। হে মনুক্ৰমী, নগতি বিজন্তে নাথ তমেব শৰণং মম। তোমাৰ চৰণত মই যেতিয়ালৈকে আশ্ৰয় নলম, শৰণ নলম, তেতিয়ালৈকে মোৰ গতি লাভ নহয়। আৰু শৰণ নোলোৱাৰ কাৰণে মই ওম উচ্চাৰণ কৰিব পৰা নাই। আমি যে ওম উচ্চাৰণ কৰাটো শুদ্ধ হোৱা নাই, ওম উচ্চাৰণ যে কৰিব পৰা নাই, কাৰণ তোমাৰ চৰণত মই শৰণ লোৱা নাই। মনুষ্যৰ লোকৰ এহি মানে মাত্ৰ পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম। তেওঁ মানুহৰ যদি জন্ম হৈছে, মানুহৰ যদি ভূক্ষেপ হৈছে, মানুহ নামৰ যদি অৰ্থ হৈছে, তেওঁ ঈশ্বৰৰ ওচৰত শৰণ ল'বই লাগিব। নহ'লে শাস্ত্ৰই গালি পাৰিছে কি বুলি? সমাজক ত্যাগীবে বহুমুখী যদি, পিতৃক তেজিবে যদি ভূপতি বিৰোধী, মাতৃক তেজিবে যদি ধৰ্ম নিশিকায়, বন্ধুক তেজিবে যদি ধৰ্ম জ্ঞান নাই, পত্নীক তেজিবে মই কহিলো কাৰণ, সজ কাৰ্য কৰিতে যদি কৰয় বাৰণ, পুত্ৰ হৈ যুগ ধৰ্ম কৰে আচৰণ, সেয়েহে সাফল পুত্ৰ বুলি কহে বেদশাস্ত্ৰ গণ। বোলে সেইটোহে বাপেকৰ পুতেক। শাস্ত্ৰ পঢ়ি যদি যুদ্ধ মন্ত্ৰ চলিছে, নহ'লে সি বাপেকৰ পুতেক নহয়। ডেট মিনছ
বাপেকৰ পুতেক নোহোৱাজনে কি বুলি কয় বা বাপেক নোহোৱাকে পুতেকৰ যদি হ'ল কোনোবা এইজনক কি বুলি কয় আমি ইয়াত বহি পিনে ক'ব নোৱাৰিম আপোনালোকে পাৰে জানে হয়নে বাপেকৰ নোহোৱা পুতেক বুলিছে যি মানুহ হৈ ঈশ্বৰৰ চৰণত শৰণ নল'লে তেনেহ'লে সি ঠিক গতি ভিতৰতে নাথ তমেক চৰণম মম পাপ পংকে নিমগ্ন অস্মি কাহিমান মধুসূদনম মই পাপ পংকত বোকাত হাবুডুবু খাই ডুব গৈ আছো তোমাৰ চৰণত শৰণ নোলোৱাৰ কাৰণে মধুসূদন মোক কৃপা কৰা আৰু শৰণ এইকাৰণে ল'ব নোৱাৰাৰ কাৰণেই মই কোনো উচ্চাৰণ কৰিব পৰা নাই মোৰ তাৰপিছত মুহূৰ্তই কৈছে মোহিত জ্ঞান তমস্যা পুত্ৰ দ্বাৰা জ্ঞান দিছো কৃষ্ণায় পিৰামন অস্মি কাহিমান মধুসূদনম মোহিত জ্ঞান তমস্যা পুত্ৰ দ্বাৰা জ্ঞান দিছো ধন ধান ল'ৰা তিৰোতা এইবিলাকৰ মাজত মোহত আবৃত হৈ হে মধুসূদন তোমাক পাহৰি পেলালো মোহত আবৃত হৈ তোমাক পাহৰি পেলালো মোক কৃপা কৰা মোৰটোৱে কৈছে শৰণ নোলোৱাৰ কাৰণে এই সোপাৰ মাজত মই মোহত আবৃত হোৱাৰ কাৰণে কোনো উচ্চাৰণ কৰিব পৰা নাই মধুসূদন মোক কৃপা কৰা মোৰ ভটোৱে কৈছে ভক্তি হীনংস দিনংস শুকং কৰাং প্ৰভু অনাথ মঞ্চত আহিবাং মধুসূদনম ভক্তি হীনংস দিনংস শুকং কৰাং প্ৰভু ভক্তিহীন হোৱাৰ কাৰণে ভক্তিহীনংস দিনংস শুকং কৰাং প্ৰভু ভক্তিহীন হোৱাৰ কাৰণে দুখ সুখ ভয় তৃষ্ণা আশা আকাংক্ষা এইবিলাকৰ মাজত মই দুখ গলো মধুসূদন মোক কৃপা কৰা ভক্তিহীন হোৱাৰ কাৰণে তোমাৰ ওচৰত শৰণ লোৱাৰ কাৰণে আৰু মই মোহত আবৃত হোৱাৰ কাৰণে কোনো উচ্চাৰণ কৰিবৰ কাৰণে যোগ্য হোৱা নাই মধুসূদন মোক কৃপা কৰা তাৰপিছত ভৱছত ভটো কৈছে গতা গতেন সন্তুৰস্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু বিশ্বাসিত ৰাহিমান মধুসূদনম গতা গতেন সন্তুৰস্মি দীৰ্ঘ সংসাৰ পদ্মসু এই বৰ দীঘলীয়া বাট চোৱাত অহা আৰু যোৱাহে হৈছে গতা গতেন অহা আৰু যোৱা আৰু অহা মানে আমি যে আহিলো মানে ঘাগৰ নগৰলৈ অহাটো পোৱা নাই আমি যে আহিলো ক'লৈ আহিলো বজাৰলৈ আহিলো কোনখন বজাৰলৈ মায়া বজাৰলৈ মোৰ নাম সোণাৰাম তেখেতৰ নাম চক্ৰধৰ তেখেতৰ নাম অৰবিন্দ তেখেতৰ নাম এইটো যে বিপুল এইটো কি আমাৰ এইখন বজাৰলৈ আহিলো এইটো অহা ইয়াৰ পিছত যাম যোৱাটো কি বোলে তেখেত গ'ল গ'ল মানে বোলে মৰিলে আকৌ কেতিয়া মৰিলে বোলে খালি কেনেকৈ মৰিলে কি বোলে হেৰি নহয় এই কেঞ্চাৰ হৈছিল আকৌ নহ'লে এক্সিডেণ্ট হৈছিল কেলে মৰিলে মানে কি হৈ মৰিলে বুলি ক'লে কেঞ্চাৰ হৈ এক্সিডেণ্ট হৈ ইত্যাদি কেলে মৰিলে শব্দটো মৰে কেলে মৰিলে কেলে বা কেলে মৰে কেলে জন্ম হ'বলৈ মৰে কেলে জন্ম হ'বলৈ জন্ম হয় কেলে মৰিবলৈ আমি নাজানো কাৰণে বেলেগ ফূৰ্তি কৰোঁ এই এবছৰ হৈছে নাতিটোৰ এবছৰীয়া পাতিছোঁ আৰু বাৰ্থডে ভাগৰ থাকে এগাল গাঁও দি পিনে কিমান ফূৰ্তি আমাৰ আমি আধ্যাত্মিকভাৱে যদি ভিতৰলৈকে চাই দিওঁ তাৰমানে ই যদি 80 বছৰ লৈ আহিছিলে এবছৰ কমিল হয়নে বাৰু এইটোহে কথা গতিকে এইটোহে গতা গতন চান্দ্ৰস্মি দীৰ্ঘ সংসাৰ পদ্মসু বৰ দীঘলকৈ বাট চোৱাচোন ও চাউৰং বিজতি লক্ষম জলজং নবলক্ষম নবলক্ষণস পদ্মাংশ দশ লক্ষংশ পশুনাংশ দীৰ্ঘ লক্ষংশ পক্ষীনাংশ লক্ষংশ বানৰা দি লক্ষংশ অৰ্ধমানৱা হিতাহিত জ্ঞানচৈতা ততুমনি স্বপ্নম প্ৰাপ্তি গৰ্ভসদয় চাউৰং বিজতি লক্ষম চাউৰং 20 লাখ বাৰ জলজং পানী তলত 9 লাখ বাৰ দশ লক্ষংশ পশুনাংশ 10 লাখ বাৰ পশু দীৰ্ঘ লক্ষংশ পক্ষীনা 30 লাখ বাৰ পক্ষী চতু লক্ষংশ বানৰা 4 লাখ বাৰ বান্দৰ দি লক্ষংশ অৰ্ধমানৱা 2 লাখ বাৰ অৰ্ধমানৱ চিম্পাঞ্জিও পৰে মানুহ হৈ অপৰা অজলা চকু নাইকিয়া কাণ নাইকিয়া ইত্যাদি যিসকল আছে এই সকলকো অৰ্ধমানৱতে ধৰে গতিকে এইদৰে
84 লক্ষবাৰ সংসাৰ চক্ৰত অহা যোৱা কৰি থকা হয়। গতা গতা শান্তৰশ্মি দীৰ্ঘ সংসাৰৰ পত্মসু পুনৰাই কিন্তু বিশ্বাসী পুনৰ আকৌ জন্ম লয় মিছা মিছিকে কেলে এইটোকে আমি কৰি থকা হৈছে পুনৰাই কিন্তু বিশ্বাসী ৰাহিবান মধুসূদনম ওৱটোৱে কৈছে অহৌহি মায়া তৃষ্ণা যোনি দ্বাৰা পৃথকা পৃথকা গৰ্ভবাসাত মহাদুষাক ৰাহিবান মধুসূদনম গৰ্ভবাসাত মহাদুষাক অহৌহি মায়া তৃষ্ণা যোনি দ্বাৰা পৃথকা পৃথকা মাত্ৰ পৃথক পৃথক যোনি হেতে জন্ম হোৱাটোৱে হৈছে কৃমি কীট শংকৰদেৱ মহাপুৰুষে সুৰেখাবৰ্ণন কীৰ্তন কৰিছে কৃমি কীট হস্তি ঘোঁৰা মৃগ বেশ পক্ষী উট গৰু মহিষ পশু যত দেখি সবাৰো গৃহতে বাৰে বাৰে ভৈলো জাত অনেকৰ ভৈৰু প্ৰভু ধৃত অসংঘাত আনে এইটো যোনিৰ পৰা কেৱল পৃথক পৃথক হোৱাটোহে গৈছে তাৰ বাহিৰে একো হোৱা নাই আৰু যে কি নহওক বাপসকল আমি যে সংসাৰ চক্ৰত এইদৰে যে আয়াজাত কৰি গৈছোঁ কেৱল অহা আৰু যোৱাহে হৈছে তাৰ বাহিৰে একো হোৱা নাই এই 12 স্কন্ধ ভাগৱতৰ 12 মন্ত্ৰৰ এয়াই সিদ্ধান্ত শেষৰ মন্ত্ৰ জনাই ক'লে यत्र यत्र चतुस्मि स्त्री वा पुरुषे जुवा देहि तत्र सलं भक्तिं काहिमां मधुसूदनम यत्र यत्र चतुस्मि स्त्री वा पुरुषे जुवा মই পুৰুষে হও বা তিউতাই হও বা লৰাই হও বা ছোৱালীয়ে হও বা জু হও বা কু হও বা যিয়ে হও নহও কিয় কেৱল তোমাৰ চৰণত যাতে মোৰ দেহ ভক্তি থাকে জয়তে তৈতে গয়া জন্মল ভূমই আপোন কৰ্মৰ গতি তৈতে তৈতে প্ৰভু তোমাৰ চৰণে থাকুক দৃঢ় ভকতি মহাপুৰুষৰ এয়া প্ৰাৰ্থনা মই য'তে জন্ম নহওঁ কিয় তৈতে জন্ম নহওঁ কিয় সেই স্থানতে যাতে মোৰ সূৰ্য ভকতি হয় হে মধুসূদন মোক কৃপা কৰা গতিকে আমি প্ৰভু ভগৱতৰ চৰণত এয়াই মিনতি জনাব লাগে যে আমি য'তেই জন্ম নহওঁ কিয় প্ৰভুৰ চৰণত আমাৰ সূৰ্য ভকতি হয় এইখিনি আমাৰ প্ৰাৰ্থনা এই প্ৰাৰ্থনা এইসকলে কৰি আৰম্ভণিতে কৰিব চাওক ভাগৱত শাস্ত্ৰ ৰচনা হ'ল 4 বেদ 14 শাস্ত্ৰ 18 পৰা ৰচনা কৰিলে কৰি ব্যাসদেৱ সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে আপুনি মই কথা সেইটোৱে এই জীৱন যাত্ৰাত আপুনি মই আপুনি এমএ হলে নহব আপুনি এমএ বিএড হলে নহব আপুনি ডাঙৰ প্ৰফেসৰ হলে নহব আপুনি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আপুনি যে নহওক আপুনি অনেক কিতাপ লিখক বাৰ্টন ৰাছেলে 38খন কিতাপ লিখিলে 38খন কিতাপ লিখি ৰকফেলাৰ নামৰ বন্ধুজনৰ মাতি আনি ক'লে বন্ধু মোক এটা উপহাৰ লাগে বোলে কি যিমানে নিদিয়া সেইটো কোৱা বোলে কোৱাচোন বাৰু আৰু যদি দিম মই 38খন কিতাপ লিখিলোঁ এই কিতাপবিলাক যিমান পাৰা তুমি সংগ্ৰহ কৰি আনি অতি সোনকালে মোৰ ওচৰত দমাই দিব লাগে বোলে কেলে কিতাপবিলাক বোলে মই পেট্ৰল ঢালি জুই লগাই দিওঁ পুৰি পেলাওঁ বোলে কাৰণ ইমানবিলাক কিতাপত মই গড শব্দটো এবাৰলৈ নিদিলোঁ এবাৰলৈ গড শব্দটো নিদিলোঁ গতিকে ইমানবিলাক কিতাপ লিখি লাভ কি ইমানবিলাক কিতাপ লিখাৰ পৰা মোৰ একো লাভ নহ'ল গতিকে আমাৰ জীৱনত আমি এটা সিদ্ধান্ত কৰিব লাগিব কোনটো সঁচা কোনটো মিছা কোনটো পন্থা কোনটো বিপন্থা আমাৰ সতি সন্ততিৰ ল'ৰা ছোৱালীবিলাকক আমি ক'ত এৰি থৈ যাম শাস্ত্ৰই কোনটো কথা পন্থা সঁচা বুলি কৈ থৈ গৈছে বেদ উপনিষদ গীতা ভাগৱতৰ সাৰ সিদ্ধান্ত কোনটো 4 বেদ অষ্টাদশ স্মৃতি নিৰণ কৰৌ এহি দুই চক্ষু জানা ব্ৰাহ্মণ খবৰৌ যাক বোলে অনাজাৰ এক চক্ষু নাই দুইকো নাথাকিলে অন্ধ হৈ সমুদায় হেন অন্ধ সমূহ ভাগৱত ধৰ্ম ধৰি লৰি ফুৰন্দে তাৰ নিপিছলে ভৰি হৰিত ভগতি ধৰ্ম যিজনে আচৰে নিত নৈমিত্তিক কৰ্ম কৰে কতো এৰে কাষমাৰ ধৰ্ম ভ্ৰষ্ট নোহে সেইটো নোৱাৰে নকৰিয়া পাৱে ফল সমস্ত ধৰ্মৰে ভাগৱত বেদ বেদান্ত উপনিষদ গীতা সিদ্ধান্ত 4 বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ 4 বেদ অষ্টাদশ পুৰাণ আৰু স্মৃতি 4 বেদ
অষ্টাদশ পুৰাণ, গীতা, এই গোটেইবিলাক এক চক্ষু, এটা চক্ষু। আর ব্রাহ্মণ খবর, ব্রাহ্মণ মানে ব্রহ্মচারাই দি যশ ব্রাহ্মণ। আর স্মৃতি, গীতা আর ভাগবতক স্মৃতি আছে। এই দুটা চকু, বেদ, বেদান্ত, উপনিষদ আৰু গীতা ভাগৱত, এই দুটা চকু তাৰ বিদ্বানসকলৰ। এই দুই চকু যেনে ব্ৰাহ্মণ খবৰ, জাপ বোলে কণাজাৰ এক চকু নাই। বেদ, বেদান্ত, উপনিষদ এইবিলাকৰ জ্ঞান যাৰ আছে, এক চকু টকা। আৰু সেইবিলাক চকু থকাৰ উপৰিও দুইটা চকু আছে আপোনাৰ সখান্ত মন্ত্ৰৰ, ভাগৱতৰ জ্ঞান আছে। জাপ বোলে কণাজাৰৰ এক চকু নাই, তেওঁ এটা জ্ঞানে আছে, নৈষ্টিক অৰ্থটোৱে আছে। বেদৰ অৰ্থও দুটা, এটা লৈকিক অৰ্থ, এটা নৈষ্টিক অৰ্থ। কোনোবাই নৈষ্টিক অৰ্থতে চলিছে, ভাগৱতৰ পন্থাত চলিছে। কোনোবাই লৌকিক পন্থাত চলিছে, আগম। বেদৰ নৈষ্টিক অৰ্থ কেৱল ভগৱতী আনক ৰেখে কয় বৌদ্ধে শাস্ত্ৰ কৰি খ্যাতি, ত্ৰামকাংশ মিটিকায়ে সাজি প্ৰতিমাক, হৰি মূৰ্তি বুলি তাক কৰিবে পূজা ক, নহৈবেক গতি ঘূৰ সংসাৰে মজিব, এহিমতে বৌদ্ধসৱে লোকক ভান দিব। ৮৪,০০০ আছে নৰক দুৰ্জয়, সিটো খবৰ তাতে পূজা কাইবেক লাগে। পন্থা দুটা, এটা আগম, এটা নিগম, এটা নৈষ্টিক অৰ্থ, এটা লৌকিক অৰ্থ, এটা চক্ষু জ্ঞান, বেদ, বেদান্ত, উপনিষদ এইবিলাকক লৈ ব্যস্ত আছে। এটা চক্ষু অৰ্থ অকল ভাগৱত মহাধৰ্ম ধাৰণ কৰি আছে। জাপ বোলে কণাজাৰৰ এক চক্ষু নাই, দুইকো নাথাকিলে অন্ধ ভয় হ'ব নাই। হেন অন্ধ সৰ্ব ভাগৱত ধৰ্ম ধৰি, লৰি ফুৰন্ত তাৰ নিপিছলে ভৰি। হৰিত ভগৱতী ধৰ্ম যিজনে আচৰে, নিত্য নৈমিত্তিক কৰ্ম কৰে কতো এৰে। তাসম আৰু ধৰ্ম বস্তু নোহে যিটো নকৰীয়া কৰাৰ ফল সমস্ত ধৰ্মৰে। আপুনি ভাগৱত মতে চলিছে, ভাগৱতে যি কৈছে সেইমতে চলিছে, এইবিলাক একো কাম আপোনালোকে কৰা নাই, যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড সমাধি কৰা নাই, কেৱল ভাগৱত মতে চলিছে। হৰিত ভগৱতী ধৰ্ম যিজনে আচৰে, নৈতিক নিত্য নৈমিত্তিক কৰ্ম কৰে কতো এৰে। আপোনালোকে নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম এইবিলাক কৰিছে, কোনোবাই ধৰিছে, দৰকাৰ নাই। নকৰীয়া পাৱাৰ ফল সমস্ত ধৰ্মৰে, সকলো ধৰ্মৰে কৰ্মৰে ফল আপোনালোকে ভাগৱত ধৰ্ম অৱগাহন কৰিলেই পাব। চমুকে আপোনাক যদি কোনোবাই সুধিলে বোলে আপোনালোকে সংঘমতে চলে, নাম ধৰ্মমতে চলে, ভাগৱত ধৰ্মমতে চলে, হয়। আপোনালোকে বুজাবুজি নকৰে নহয় আৰু বোলে আমি নকৰোঁ, আমি সেইবিলাক এৰিলোঁ। আপোনাৰ উত্তৰটো শুদ্ধনে? আপোনাৰ উত্তৰটো কৰিলোঁ, আমি নকৰোঁ নহয়। বোলে কোনে ক'লে আমি নকৰোঁ বুলি? আমি সকলো কৰোঁ। আমি কৃষ্ণক বুজিলে পূজা সমস্তৰে হয়, পীঠত বুজিলে পূজা তেওঁ নলয়। আমিহে সকলো বিশ্বকৰ্মা পূজা যদি বুজিব লাগে, আমিহে বুজিছোঁ। আন দেৱ দেৱতাৰ পূজা যদি কোনোবাই কৰিব লাগে, আমিহে বুজিছোঁ। কাৰণ কৃষ্ণকে বুজিলে পূজা সমস্তৰে হয়, পৃথকে বুজিলে পূজা সেইটো নহয়।